অপ্সৰা মেনকা আৰু ব্ৰহ্মাৰ প্ৰেম কাহিনী। আজি স্বৰ্গৰ সবাতোকৈ ধুনীয়া অপ্সৰা মেনকা আৰু সৃষ্টিকৰ্তা ব্ৰহ্মাৰ মাজত হোৱা এক অনন্য প্ৰেম কাহিনীৰ বিষয়ে ক'বলৈ লৈছো। ব্ৰহ্মা বুলি ক'লে আমাৰ মনলৈ বগা অৰ্থাৎ পকা দাঢ়ি আৰু চুলিৰে সৈতে এজন পৰম জ্ঞানী বৃদ্ধ তপস্বীৰ ছবি ভাহি আহে। আনহাতে মেনকা আছিল স্বৰ্গৰ সকলোতকৈ ধুনীয়া অপ্সৰা। তেনে ক্ষেত্ৰত এজন বৃদ্ধ তপস্বী ব্ৰহ্মাৰ প্ৰতি মেনকাৰ এই গভীৰ প্ৰেম কেনেকৈ হ'ল? ব্ৰহ্মাৰ প্ৰেম পাবলৈ মেনকাই কি কি চেষ্টা কৰিছিল? সৃষ্টিকৰ্তা ব্ৰহ্মাই মেনকাৰ প্ৰেম নিবেদন স্বীকাৰ কৰিছিলনে? আৰু শেষত এই অপ্ৰত্যাশিত প্ৰেমৰ পৰিণাম কি হ'ল? আজি আমি ব্ৰহ্মবৈৱৰ্ত পুৰাণত বৰ্ণিত এই ৰোমাঞ্চকৰ আৰু শিক্ষামূলক কাহিনীটোৰ প্ৰতিটো দিশৰ বিষয়ে ক'বলৈ চেষ্টা কৰিম। এই কাহিনী কেৱল প্ৰেমৰ নহয়, এই কাহিনী তপস্যাৰ শক্তি আৰু কামদেৱৰ অহংকাৰ নাশৰো কাহিনী। তেন্তে আহকচোন আজি অপ্সৰা মেনকা আৰু সৃষ্টিকৰ্তা ব্ৰহ্মাৰ এই অনন্য প্ৰেম কাহিনীৰ কথা আৰম্ভ কৰোঁ। কথা অনুসৰি এদিন সৃষ্টিকৰ্তা ব্ৰহ্মা পৃথিৱীত তপস্যা কৰি থকা ৰজা হুচন্দ্ৰক বৰদান দিবলৈ গৈছিল। ৰজাক বৰদান দিয়াৰ পাছত ব্ৰহ্মাই কিছু সময়ৰ বাবে এখন সুন্দৰ আৰু নিৰ্জন বনত ঘূৰি ফুৰিছিল। ঠিক সেই সময়তে অপ্সৰা মেনকাও বন ভ্ৰমণৰ বাবে তালৈ আহিছিল। বনত ইফালে সিফালে ঘূৰি ফুৰোতে হঠাৎ মেনকাৰ দৃষ্টি ব্ৰহ্মাৰ ওপৰত পৰিল। সেই নিৰ্জন বনত ব্ৰহ্মাৰ দিব্য ৰূপ দেখি মেনকা মোহিত হৈ পৰিল। তেতিয়া ব্ৰহ্মাৰ প্ৰতি আকৃষ্ট অপ্সৰা মেনকাই ভাবিলে, এই ব্ৰহ্মা কিমান যে সুন্দৰ পুৰুষ। ব্ৰহ্মাই গোটেই সংসাৰখন সৃষ্টি কৰিলে, তেন্তে ব্ৰহ্মাক ইমান সুন্দৰকৈ কোনে সৃষ্টি কৰিলে? এওঁৰ সৈতে প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিলে কিমান যে ভাল লাগিব। এই বিধাতাৰ প্ৰেম অবিহনে মোৰ জীৱন অসম্পূৰ্ণ হৈ ৰ'ব। যদি মই বিধাতাৰ সৈতে এবাৰো মিলনৰ অভিজ্ঞতা লাভ কৰিব নোৱাৰো, যদি এবাৰো তেওঁক আলিংগন কৰিব নোৱাৰো, তেন্তে মোৰ সৌন্দৰ্য আৰু যৌৱন অথলে যাব। কিন্তু তেওঁ মোৰ প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ কৰিবনে? যিয়েই নহওক, মই এবাৰ চেষ্টা কৰি চোৱা উচিত। এনেদৰে ভাবি মেনকা লাহে লাহে ব্ৰহ্মাৰ ফালে আগবাঢ়িবলৈ ধৰিলে। কিন্তু মেনকা গৈ পোৱাৰ আগতেই ব্ৰহ্মা সেই ঠাইৰ পৰা অন্তৰ্ধান হ'ল। মেনকাই ব্ৰহ্মাক লগ কৰিব নোৱাৰিলে। তাৰ পাছত মেনকা দুখী হৈ নিজৰ ঘৰলৈ উভতি গ'ল। মেনকা নিজৰ ঘৰলৈ উভতি গ'ল যদিও তাই আন একোতে মন দিব নোৱাৰা হ'ল। খাওঁতে শুওঁতে উঠোতে বহোতে প্ৰতিটো সময়তে ব্ৰহ্মাৰ ছবি মেনকাৰ মনত ভাহি থাকিব ধৰিলে। বিৰহৰ যন্ত্ৰণাত জ্বলি থকা মেনকাই ঘূৰা ফুৰা এৰি দিলে। তাই ঘৰত অকলে কেৱল ব্ৰহ্মাৰ বিষয়ে ভাবি থাকিবলৈ ধৰিলে। সিফালে বহুদিন মেনকাক নেদেখি অপ্সৰা ৰম্ভা আহি মেনকাৰ ঘৰ পালেহি। মেনকাৰ অৱস্থা দেখি ৰম্ভা আচৰিত হ'ল। ৰম্ভাই মেনকাক সুধিলে, সখী মেনকা, তোমাৰ কি হ'ল?
তুমি কিয় এনেকৈ বহি আছা? মেনকাই ক'লে, নাই নাই সখী, মোৰ একো হোৱা নাই। ৰম্ভাই ক'লে, তোমাৰ ক'বলৈ ইচ্ছা নাই যদিও মই সকলো বুজিছোঁ সখী। তুমি নিশ্চয় কাৰোবাৰ প্ৰেমত ব্যাকুল হৈ পৰিছা। ময়ো তোমাৰ দৰেই এগৰাকী অপ্সৰা, গতিকে মই বুজিব পাৰোঁ। কোৱাচোন মেনকা, তুমি কাৰ প্ৰেমৰ বাবে ইমান অস্থিৰ হৈছা? এইবাৰ মেনকাই ক'লে, সখী ৰম্ভা, মই ব্ৰহ্মাৰ প্ৰতি গভীৰভাৱে মোহিত হৈ পৰিছোঁ। এতিয়া এনে লাগিছে যেন তেওঁৰ অবিহনে মোৰ জীৱনৰ কোনো মূল্য নাই। কিন্তু মই বুজিব পৰা নাই তেওঁক কেনেকৈ পাম। ৰম্ভাই ক'লে, সখী মেনকা, ইয়াত ইমান চিন্তা কৰিবলগীয়া কি আছে? এই কামৰ বাবে তুমি প্ৰেমৰ দেৱতা কামদেৱৰ সহায় লোৱা। কামদেৱৰ পুষ্প বাণৰ প্ৰভাৱত ব্ৰহ্মা তোমাৰ প্ৰেমত বান্ধ খাই পৰিব। তেতিয়া তোমাৰ মনৰ কামনা সহজে পূৰ্ণ হ'ব। যোৱা সখী, তুমি কামদেৱৰ ওচৰলৈ যোৱা। ৰম্ভাৰ কথা শুনি মেনকা বৰ সুখী হ'ল। তাইৰ এনে লাগিল যেন এতিয়া তাইৰ কাম নিশ্চয় হ'ব। তাৰ পাছত মেনকাই আৰু পলম নকৰিলে। তাই ক্ষণিকতে গৈ কামদেৱৰ পৰা সহায় বিচাৰিলে। মেনকাই কামদেৱক ক'লে, হে প্ৰেমৰ দেৱতা, অনুগ্ৰহ কৰি মোক সহায় কৰক। মই আপোনাৰ শক্তিৰ বিষয়ে জানো। আপোনাৰ পুষ্প বাণ অমোঘ। যদি আপোনাৰ এই বাণ কাৰোবাৰ ওপৰত নিক্ষেপ কৰা হয়, তেন্তে তেওঁ প্ৰেমত বিভোৰ হৈ পৰে। মই ব্ৰহ্মাৰ প্ৰেমত পৰিছোঁ। আপোনাৰ এই বাণে সকলোকে মোহিত কৰিব পাৰে। পিছে আপোনাৰ এই বাণে ব্ৰহ্মাৰ ওপৰতো কাম কৰিবনে? মেনকাৰ কথা শুনি অহংকাৰত মত্ত কামদেৱে ক'লে, হে মেনকা, তুমি একেবাৰে শুদ্ধ কথা কৈছা। মোৰ পুষ্প বাণ অমোঘ। মোৰ পিতৃ ব্ৰহ্মাই নহয় মোৰ এই অমোঘ বাণত হৰি হৰো প্ৰভাৱিত হ'ব। তুমি চিন্তা নকৰিবা। মই এই অমোঘ বাণ মাৰি মোৰ পিতা ব্ৰহ্মাক তোমাৰ প্ৰতি মোহিত কৰি দিম। তেন্তে ব'লা, মই তোমাক মোৰ বাণৰ চমৎকাৰ দেখুৱাওঁ। এইদৰে অহংকাৰৰ বশৱৰ্তী হৈ কামদেৱে মেনকাক সহায় কৰাৰ প্ৰতিজ্ঞা কৰিলে আৰু হাতত পুষ্প বাণ লৈ মেনকাৰ সৈতে ব্ৰহ্মলোকলৈ গতি কৰিলে। ব্ৰহ্মলোক পাই মেনকা ব্ৰহ্মাৰ ওচৰ চাপি গ'ল। মেনকাই ব্ৰহ্মাক ক'লে, হে বিধাতা, মই আপোনাৰ ৰূপত আকৃষ্ট হৈছোঁ। তীব্ৰ কামনাৰ জুয়ে মোক জ্বলাই পেলাইছে। আপোনাৰ এই দাসীৰ ওপৰত কৃপা কৰক প্ৰভু। মোক আলিংগন কৰি মোৰ মনৰ অস্থিৰতা শান্ত কৰক। এনেদৰে কৈ মেনকা ব্ৰহ্মাৰ ওচৰলৈ আগবাঢ়ি যাব ধৰিলে। ঠিক সেই সময়তে কামদেৱেও ব্ৰহ্মাৰ ওপৰত পুষ্প বাণ নিক্ষেপ কৰিলে। পুষ্প বাণৰ প্ৰভাৱত ব্ৰহ্মাৰ মনত প্ৰেমৰ ভাৱনা জাগি উঠিল। এজনী তৃষ্ণাতুৰ হৰিণাই পিয়াহ গুচাবলৈ যেনেকৈ নদীৰ ফালে গতি কৰে, ঠিক তেনেকৈয়ে ব্ৰহ্মাও ধীৰে ধীৰে মেনকাৰ ফালে আগবাঢ়িবলৈ ধৰিলে। কিন্তু হঠাতে ব্ৰহ্মাৰ চকু কামদেৱৰ ওপৰত পৰিল। কামদেৱক দেখা মাত্ৰকে ব্ৰহ্মাৰ চেতনা ঘূৰি আহিল। তেতিয়া ব্ৰহ্মাই অনুভৱ কৰিলে যে কামদেৱৰ পুষ্প বাণৰ প্ৰভাৱৰ বাবেই তেওঁৰ এই বিচলিত অৱস্থা হৈছে।
সকলো বুজি পাই ব্ৰহ্মাই কামদেৱক ক'লে, দুষ্ট কামদেৱ, মোৰ পুত্ৰ হৈ তুমি মোৰ ওপৰতেই পুষ্পবাণৰ প্ৰয়োগ কৰিছা। তুমি তোমাৰ এই পুষ্পবাণ লৈ বৰ গৌৰৱ কৰা আৰু যাৰে তাৰে ওপৰত প্ৰয়োগ কৰা। মই তোমাক অভিশাপ দিছোঁ, তোমাৰ এই অহংকাৰ অতি সোনকালে নাশ হ'ব। এইদৰে অভিশাপ পাই কামদেৱ সেই ঠাইৰ পৰা আঁতৰি গ'ল। ব্ৰহ্মাই দিয়া এই অভিশাপৰ বাবেই পাছত পুষ্পবাণ নিক্ষেপ কৰি কামদেৱ ভগৱান শিৱৰ ক্ৰোধাগ্নিত জ্বলি ছাই হৈ পৰিছিল। কামদেৱক অভিশাপ দিয়াৰ পাছত ব্ৰহ্মাই মেনকাক ক'লে, হে কন্যা, মই এজন তপস্বী। যদি কোনো তপস্বী কামনামত্ত হয় তেন্তে সেই তপস্বীয়ে অৰ্জন কৰা সকলো পুণ্য নষ্ট হৈ যায়। ক্ষণস্থায়ী সুখৰ বাবে পাপ কৰ্ম কৰিলে পিছত নৰকলৈ যাব লগা হয়। এতিয়া মোৰ শৰীৰো বৃদ্ধ অৱস্থালৈ আহিছে, সেয়েহে মই তোমাৰ ইচ্ছা পূৰণ কৰিব নোৱাৰো। গতিকে তুমি তেনে এজন যুৱকৰ ওচৰলৈ যোৱা উচিত যিয়ে তোমাৰ কামনা পূৰণ কৰিব পাৰে। ইন্দ্ৰ আদি দেৱতাসকলক এৰি তুমি মোৰ দৰে এজন বৃদ্ধৰ ওচৰলৈ মিছাতে আহিছা। ব্ৰহ্মাৰ কথা শুনি মেনকাই ক'লে, হে প্ৰভু, মই আপোনাক বনৰ মাজত দেখিছিলোঁ। তেতিয়াৰ পৰাই মই তীব্ৰ কামনাৰ জুইত জ্বলিছোঁ। আজি মোক আন দেৱতাৰ প্ৰয়োজন নাই। মই কেৱল আপোনাৰ সান্নিধ্যৰ আনন্দ বিচাৰোঁ। সেয়েহে হে প্ৰভু, কৃপা কৰি দাসীৰ কামাগ্নি শান্ত কৰক। ব্ৰহ্মাই ক'লে, হে কন্যা, তুমি মোক অকাৰণতে আমনি কৰিছা। মই তোমাক মোৰ পুত্ৰীৰ দৰে ভাবোঁ। গতিকে মোৰ কথা শুনা। কোনো যোগ্য যুৱকৰ ওচৰলৈ যোৱা আৰু নিজৰ কামনা পূৰণ কৰা। ব্ৰহ্মাৰ কথা শুনি মেনকাই ক'লে, হে প্ৰভু, মই কেৱল আপোনাৰ সান্নিধ্য লাভৰ আশাতহে আহিছোঁ। গতিকে এই সময়ত মই কোনো যুৱকৰ কামনা কৰা নাই। হে প্ৰভু, কোনো নাৰীৰ কাম ভাৱনাৰ তিৰস্কাৰ কৰা অনুচিত। কোৱা হয় যে তীব্ৰ কাম পীড়িত কোনো যাচক মহিলাক এৰি গ'লে লক্ষ্মীৰ নাশ হয়। এনেদৰে কৈ মেনকা গৈ ব্ৰহ্মাৰ কোলাত বহি পৰিল। সেই দিনটো সৃষ্টিকৰ্তা ব্ৰহ্মাৰ বাবে অত্যন্ত অশুভ আছিল। মেনকাই ব্ৰহ্মাৰ কোলাত বহাৰ সময়তে কেইজনমান ঋষি সেই ঠাইত আহি উপস্থিত হ'ল। মেনকাক ব্ৰহ্মাৰ কোলাত বহি থকা দেখি ঋষিসকলে আচৰিত হৈ ক'লে, হে প্ৰভু, আমি এয়া কি দেখিছোঁ? এই অপ্সৰা আপোনাৰ কোলাত কিয় বহি আছে? ঋষিসকলৰ কথা শুনি ব্ৰহ্মাই ক'লে, হে ঋষিগণ, এই অপ্সৰা নৃত্য কৰিবলৈ আহিছিল। ভাগৰ লগা বাবে তাই বহি পৰিছে। যেনেকৈ এগৰাকী জীয়েকে নিজৰ পিতৃৰ কোলাত বহে, ঠিক তেনেকৈ তাই মোৰ কোলাত বহিছে। ব্ৰহ্মাৰ মুখে এনে কথা শুনি ঋষিসকলে হাঁহি দিলে। ঋষিসকলক হহা দেখি ব্ৰহ্মায়ো হাঁহিলে। ব্ৰহ্মাক হহা দেখি মেনকাই অপমানিত বোধ কৰিলে। তেতিয়া মেনকাই ব্ৰহ্মাক ক'লে, হে বিধাতা, মই বহুত আশাৰে আপোনাৰ সান্নিধ্য পাবলৈ আহিছিলোঁ, কিন্তু আপুনি মোক উপহাস কৰিলে, মোক ঘৃণা কৰিলে আৰু মোক অপমান কৰিলে। আপুনি মোক কৰা এই ব্যৱহাৰৰ বাবে আপোনাৰ যশস্যাৰ নাশ হ'ব।
মই আপোনাক অভিশাপ দিছোঁ। আজিৰ পৰা এই সংসাৰত কোনেও আপোনাৰ পূজা নকৰিব। এইদৰে ব্ৰহ্মাক অভিশাপ দি মেনকা সেই ঠাইৰ পৰা গুচি গ'ল। তীব্ৰ কামনাৰে প্ৰেৰিত মেনকা সেই ঠাইৰ পৰা কামদেৱৰ ওচৰলৈ গ'ল আৰু তেওঁক নিজৰ শৰীৰৰ ক্ষুধা শান্ত কৰিবলৈ ক'লে। শেষত কামদেৱে মেনকাৰ ইচ্ছা পূৰণ কৰিলে। ব্ৰহ্মা আৰু মেনকাৰ এই প্ৰেম কাহিনীৰ পৰা তিনিটা ডাঙৰ শিক্ষা পোৱা যায়। 1. তপস্যাৰ মহত্ব। 2. অহংকাৰৰ পতন। 3. অন্যায় কামনাৰ পৰিণাম। বান্ধৱসকল, এয়াই আছিল অপ্সৰা মেনকা আৰু ব্ৰহ্মাৰ মাজত হোৱা সেই অনন্য প্ৰেমৰ কাহিনী, যিয়ে আমাক সংযম আৰু বিবেকৰ শিক্ষা দিয়ে। আশা কৰোঁ আজিৰ এই কাহিনী আপোনালোকৰ নিশ্চয় ভাল লাগিল। আগলৈও এনেধৰণৰ পৌৰাণিক কাহিনীৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোক সকলোৱে সুখেৰে থাকক, কুশলে থাকক আৰু আমাৰ ভিডিঅ' চাই থাকক। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।